ভাল লাগে গাঁওখনি মোৰ গছে বনে ফুলে ভৰা ভাল লাগে গাঁওখনি মোৰ য'ত আছে নৈ নিজৰা বাবলে হিৰ 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 নদীখনি বৈ যায় জিৰ 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 বিৰিখে বিৰিখে কোমল পাত তাতে কুলিৰ মিঠা মাত। ধন্যবাদ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ জৰিয়তে আজি এই বাৰ্তা দিবলৈ পাই নিজকে মই সুখী অনুভৱ কৰিছোঁ। আচলতে গছ থাকিলেহে মানুহ থাকিব, এই কথাষাৰকে সাৰোগত কৰি আজি 6 বছৰ আগতে প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে সোণাৰু কৃষ্ণচূড়া কাঞ্চন ৰুবলৈ আৰম্ভ কৰিছিলে আমাৰ চৰাইদেউ জিলা ডিষ্ট্ৰিক্টখনত। আৰু আমাকো তেওঁ ক'লে যে আপোনালোকো আমাৰ লগত থাকক, গতিকে আমি আমাৰ সাংস্কৃতিক কৰ্মীসকল চৰাইদেউ জিলাৰ কেৱল চৰাইদেউ জিলাই নহয়, আমাৰ মৰাণৰ অসমৰ সংস্কৃতিক কৰ্মীসকল আমি জঁপিয়াই পৰিছিলোঁ গছপুলি ৰুবলৈ। আৰু এতিয়া প্ৰায় সোণাৰু কৃষ্ণচূড়া কাঞ্চন আমি প্ৰায় 3 লাখ গছপুলি ইয়াত ৰোৱা হ'ল। আজি আহাৰ হাত লগা প্ৰাকখনত আমি আৰু এই পৰশনি গাঁৱত আজি প্ৰায় 2000 গছপুলি ৰোৱা হৈছে। গতিকে ৰাইজ সমবেত হৈছে। আজি ইয়াত এখন নতুন সমিতি গঠন হৈছে।